নমস্কাৰ, মই ডক্টৰ অনুৰাগ প্ৰতিম পোনপ্ৰথমতে সকলোকে স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এবাৰ এজন মানুহে স্বামী বিবেকানন্দৰ ওচৰলৈ গৈ সুধিলে যে প্ৰভু মৃত্যু কি হয়, এজন মানুহৰ মৃত্যু কেতিয়া হয়। তেতিয়া স্বামী বিবেকানন্দই খুব ধুনীয়া এটা উত্তৰ দিলে। স্বামী বিবেকানন্দই ক'লে যে এজন মানুহৰ মৃত্যু তেতিয়া নহয় যেতিয়া তেওঁৰ শৰীৰটো জ্বলাই দিয়ে, যেতিয়া তেওঁৰ শৰীৰটো পুতি পেলায়। এজন মানুহৰ মৃত্যু তেতিয়া হয় যেতিয়া তেওঁৰ সপোনৰ মৃত্যু হয়। এজন মানুহৰ মৃত্যু তেতিয়া হয় যেতিয়া তেওঁৰ সপোনৰ মৃত্যু হয়। যি মানুহৰ কোনো সপোন নাই তেওঁ মৃত, তেওঁৰ আত্মা মৃত। তেওঁ হাঁহে কান্দে নিজৰ দৈনন্দিন কৰ্ম কৰে, কিন্তু তেওঁ ভিতৰি মৃত। তেওঁ মাথো নিজৰ জীৱনৰ সময়বোৰ পাৰ কৰি আছে, তেওঁ জীৱনটো উদযাপন কৰা নাই, জীৱনটো যাপন কৰি আছে। গতিকে আমি আমাৰ সপোনবোৰ পূৰণ কৰিবলৈ প্ରଣ ল'ব লাগে, জীৱনটো সপোন পূৰণ কৰিবলৈ উৎসৰ্গা কৰিব লাগে। সপোন যিমানেই ডাঙৰ হ'ব, প্ৰত্যাহ্বানো সিমানেই ডাঙৰ হ'ব। সপোন যিমানেই ডাঙৰ হ'ব, আমাৰ প্ৰত্যাহ্বানো সিমানেই বেছি ডাঙৰ হ'ব, আৰু সেই প্ৰত্যাহ্বান পাৰ কৰি আমি নিজকে শক্তিশালী কৰিব পাৰিম।